বিটিসি অঞ্চলত বিশেষকে ন্যায় নিরাপত্তাত কিন্তু এটা পরিবর্তন আহিছে নাই ৰাইট কওক টাৰ্গেট কৰি লোৱা হৈছে এতিয়া কথাটো হ'ল মুছলমান আৰু এইখিনি মানুহক টাৰ্গেট কৰি অসমত এটা সাম্প্ৰদায়িক ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰিব বিচৰা হৈছে যিটো পৰিৱেশৰ মাধ্যমেৰে আচলতে এটা ন্যস্ত স্বাৰ্থ জড়িত যিটো ৰাজনৈতিক মহল আছে সেই মহলটোৱে তেওঁলোকৰ যিটো ৰাজনৈতিক উদ্দেশ্য আছে সেইটো সফল হ'বৰ কাৰণে চেষ্টা কৰিছে তাৰ বাহিৰে আন একো নহয়। এতিয়া আপোনালোকে নিশ্চয় দেখিছে যে উচ্ছেদ লৈ পেলাই ৰাজনীতি হৈছে কাৰণ উচ্ছেদ যিটো হৈছে সেই উচ্ছেদক কোনো মানুহে কিন্তু বিৰোধিতা কৰে কাৰণ বনাঞ্চলসমূহ অসমৰ এটা দৰকাৰী বস্তু চৰকাৰী মাটি চৰকাৰক লাগিবই কিন্তু বনাঞ্চলসমূহ উচ্ছেদ কৰাৰ নামত যদি কেৱল মুছলমানসকলক টাৰ্গেট কৰা হয় কেৱল সংখ্যালঘুসকলক টাৰ্গেট কৰা হয় তেতিয়াহ'লে মানি লোৱা নহ'ব। আজি উচ্চতম ন্যায়ালয়ে হওক বা মাননীয় উচ্চ ন্যায়ালয়ে হওক উচ্ছেদক লৈ পেলাই গাইডলাইন কিছুমান দি থৈছে বিভিন্ন সময়ত জনাইছে যে উচ্ছেদ কৰিব পাৰে বা উচ্ছেদ কৰিব লাগে আৰু সেই উচ্ছেদ হ'বলৈ যাওঁতে এই উচ্ছেদিত মানুহখিনিক কি কৰিব লাগিব সেইটো কিন্তু কৈ থৈছে সেইটো ক'ৰবাত নহয় ক'ৰবাত ভংগ হৈছে। আজি গেৰুৱা শিবিৰৰ কিছুমান চামচা সদৃশ কিছুমান অন্ধভক্ত বুলিয়ে কওঁ সেইসকল ব্যক্তিয়ে উঠি পৰি লাগিছে এতিয়া মুছলমানসকলক টাৰ্গেট কৰি অসমৰ ইটো প্ৰান্তৰ পৰা সিটো প্ৰান্তলৈ তেওঁলোকক খেদিব। এইটো কেনেকুৱা ধৰণৰ নেৰেটিভ অসমখন কাৰো বাপেকৰ সম্পত্তি নহয় স্পষ্টভাৱে কৈছোঁ এগৰাকী আইনৰ ছাত্ৰ হিচাপে কৈছোঁ সংবিধান মানা সংবিধান বুজি পোৱা সংবিধান পঢ়া এগৰাকী ব্যক্তি হিচাপে মই কৈছোঁ যে সংবিধানত স্পষ্টভাৱে উল্লেখ আছে যে ভাৰতবৰ্ষৰ যিকোনো এজন নাগৰিকে ভাৰতবৰ্ষৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ যোৱাৰ যিটো অধিকাৰ তেওঁৰ সেই অধিকাৰটো আছে। এজন ভাৰতবৰ্ষৰ নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত গৈ তেওঁ বসতি স্থাপন কৰিব পাৰে কিন্তু এইটো কেনেধৰণৰ নেৰেটিভ যে মুছলমান মানুহখিনিয়ে অমুক জেগাত থাকিব নোৱাৰিব মিয়া মানুহখিনিক অমুক জেগাত থাকিবলৈ দিয়া নহ'ব এই অধিকাৰটো তেওঁলোকক কোনে দিয়ে। এতিয়াতো আমাৰ সন্দেহ হৈছে যে অসমত চৰকাৰৰ শাসন চলিছে নে ভাৰতবৰ্ষৰ নাগৰিক মিয়াসকল ভাৰতবৰ্ষৰ যিটো অবিভক্ত ভাৰতবৰ্ষৰ মেপ আছে সেই মেপৰ অংশীদাৰ মিয়াসকল পাহাৰ বগাই অসমলৈ অহা নাই মিয়াসকল কোনো দেশৰ পৰা খেদা খাই অসমলৈ অহা নাই মিয়াসকলৰ ভাৰতবৰ্ষত অসমত সিমানখিনি অধিকাৰ আছে যিমানখিনি আন জাতি জনগোষ্ঠীৰ আছে আৰু এই অধিকাৰটো মিয়াসকলৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে আৰু যদি চেষ্টা কৰে তেতিয়াহ'লে আইন আছে আমি আইনৰ দ্বাৰস্থ হ'ম আইনৰ শাসন ভাৰতবৰ্ষত চলে এইটো কোনোবাই গাৰ জোৰেৰে অকল ৰাজনৈতিক নেতাৰ শাসন চলাব বিচাৰিলে সেইটো মানি লোৱা নহয়। ভাৰতবৰ্ষত আইনৰ শাসন চলিছিল চলিছে চলি থাকিব ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আছিল আছে আৰু থাকিব। এই যে ধৰ্ম নিৰপেক্ষতাৰ যিটো চৰিত্ৰ এইটো যদি কোনোবাই নষ্ট কৰিব বিচাৰে তেতিয়াহ'লে আমি সেইসকলক দেশত যিসকলে ভাৰতবৰ্ষৰ সংবিধান নামানো বুলি কয় যিসকলে ভাৰতবৰ্ষৰ সংবিধানৰ যিটো সাংবিধানিক চৰিত্ৰ যিটো ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰ সেইটো যদি কোনোবাই নামানো বুলি কয় তেওঁতো দেশদ্ৰোহী কাক দেশৰ সংবিধান নমনা মানুহ